এই মুহূৰ্তত আন এক ডাঙৰ খবৰ প্ৰদ্যুৎ বৰদলৈ দল ত্যাগ নেতৃত্বৰ প্ৰতি বিশুদ্ধাৰ কৰি পদত্যাগ পত্ৰ প্ৰেৰণ সাংসদ বৰদলৈ শীঘ্ৰে বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আমি পুনৰ জনাইছো এই মুহূৰ্তত ৰাজ্যৰ এক ডাঙৰ খবৰ প্ৰদ্যুৎ বৰদলৈ দল ত্যাগ নেতৃত্বৰ প্ৰতি বিশুদ্ধাৰ কৰি পদত্যাগ পত্ৰ প্ৰেৰণ সাংসদ প্ৰদ্যুৎ বৰদলৈ শীঘ্ৰে বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আৰু কংগ্ৰেছ প্ৰাক্তন কংগ্ৰেছী এজন জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈক অসন্মান কৰা তেখেতৰ আত্মসন্মানত আঘাত হনাই এনেবোৰ কাৰ্যই তেখেতক দলটোৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰালে আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ এনেবোৰ কাৰ্যই আগন্তুক নিৰ্বাচনলৈ যেন অন্ধকাৰ নমাই আনিছে দলটোলৈ আৰু এই মুহূৰ্তৰ এক ডাঙৰ খবৰ বিগ পলিটিকেল ব্ৰেকিং প্ৰদ্যুৎ বৰদলৈ দল ত্যাগ নেতৃত্বৰ প্ৰতি বিশুদ্ধাৰ কৰি পদত্যাগ পত্ৰ প্ৰেৰণ সাংসদ প্ৰদ্যুৎ বৰদলৈ শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আমি পুনৰ জনাইছো এই মুহূৰ্তত এক ডাঙৰ খবৰ ৰাজ্যৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ কংগ্ৰেছ ত্যাগ প্ৰদ্যুৎ বৰদলৈ আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছো চিফ মেনেজিং এডিটৰ সৈয়দ জাৰিৰ হুছেইনৰ সৈতে সৈয়দ জাৰিৰ হুছেইন আমি যেনেকৈ জনাইছিলো নিউজ লাইভৰ দৰ্শকক যে যিকোনো মুহূৰ্ততে প্ৰদ্যুৎ বৰদলৈ বিজেপি যোগদান কৰিব কংগ্ৰেছ ত্যাগ কৰিব আৰু ঠিক সেয়াই হ'ল কংগ্ৰেছলে পদত্যাগ পত্ৰ দল ত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈক অসন্মান কৰাৰ এই ফল ইতিমধ্যে আমি কৈছিলে কিছু সময় পূৰ্বে যে প্ৰদ্যুৎ বৰদলৈ পদত্যাগ কৰি কংগ্ৰেছৰ বিজেপিত যোগদান কৰিব আৰু বিজেপিৰ টিকটত নিৰ্বাচন খেলিব আৰু কিছু সময় আগতে তেওঁ মল্লিকাৰ্জুন খাৰ্গে তেখেত কংগ্ৰেছৰ প্ৰেছিডেণ্ট তেওঁলৈ এখন পত্ৰ প্ৰেৰণ কৰে তাত লিখিছে সাবজেক্ট ৰেজিগনেশ্যন তেওঁ লিখিছে উইথ এন অভাৰৱেলমিং সেন্স অফ sadness today I hereby tender my resignation from all post privileges and the primary membership of the Indian National Congress best প্ৰদ্যুৎ বৰদলৈ so অৰ্থাৎ তেওঁ কৈছে যে তেওঁ প্ৰাথমিক সদস্য পদৰ পৰা তেওঁ পদত্যাগ কৰিছে আৰু কাইলে আমি যিমান দূৰ জানো যে তেওঁ নতুন দিল্লীত তেওঁ যোগদান কৰিব বিজেপি কাৰ্যালয়ত যোগদান কৰিব বিজেপিত আৰু যেহেতু কাইলে পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং আছে আৰু সেইটোতে তেওঁৰ নামটো অন্তৰ্ভুক্ত হ'ব এটা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলাৰ কাৰণে বিজেপিয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু তেওঁ হয়তো কাইলে আবেলি ভাগত গুৱাহাটীলৈ ঘূৰি আহিব আৰু পৰহি তেওঁ ফৰ্ম এ ফৰ্ম বি যি এটা ফৰ্মেলিটিজ আছে বিজেপি কাৰ্যালয়ত গৈ তেওঁ সেই দুখন ফৰ্ম লৈ হয়তো 20 তাৰিখে হয়তো তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব যেহেতু 20 আৰু 23 এই দুইটা দিনে আছে 21 আৰু 22 যেহেতু বন্ধ আছে সো মই যিমান দূৰ গম পাইছো বা আমি যিমান দূৰ গম পাইছো 20 তাৰিখৰ দিনাই হয়তো তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব নহলে 23 তাৰিখে যেহেতু তেওঁ এজন সিজনড পলিটিচিয়ান তেওঁ এই যি কাগজ পত্ৰ এইবিলাক তেওঁলোকৰ যোগাৰ থাকে আৰু যি য'ত থাকিব কাইলে দিনটো আছে পৰহিলে দিনটো আছে সো দুটা দিন তেওঁৰ হাতত আছে তেওঁ দিল্লীত থাকিলেও গোটেই কাগজ পত্ৰ যিখিনি প্ৰয়োজন সেইখিনি তেওঁ যোগাৰ কৰি ল'ব পাৰিব আৰু তেওঁ নিৰ্বাচন খেলিব আমি যিমান দূৰ গম পাইছো তেওঁ হয়তো গুৱাহাটীৰ 4টা সিটৰ এটা সিটৰ ভিতৰতে খেলিব পাৰে সেই বুলিও গম পাইছো নিশ্চিত নহয় কাইলে 18 তাৰিখ কাইলে সন্ধিয়া ভাগত বা ৰাতিৰ ভাগত যি আনুষ্ঠানিকভাৱে বিজেপিৰ তালিকা ওলাব তাত আমি গম পাম যে কোনটো সিটৰ পৰা একচুৱেলি তেওঁ খেলিব কিন্তু এটা কথা নিশ্চিত যে এই গোটেই ঘটনাটোৱে কংগ্ৰেছক এক মুখ্যম আঘাত কৰিব কাৰণ ভূপেন বৰাৰ পিছত আন এক ডাঙৰ নেতা তেওঁলোকৰ বৰ্তমানৰ সাংসদ সিটিং পাৰ্লিয়ামেণ্টেৰিয়ান সিটিং MP তেওঁ যেতিয়া দল ত্যাগ কৰি পেলাই বিজেপিত যোগদান কৰিব আজিৰ দিনটোত এইটো এটা ডাঙৰ আঘাত আৰু মুখ্যমন্ত্ৰী ভূপেন বৰাই কৈ অহা নিচিনাকৈ স্বাভিমানী অসমীয়াৰ ঠাই নাই কংগ্ৰেছত সেইটোৱে পুনৰবাৰ কংগ্ৰেছক বেকফুটলৈ লৈ যাব